তোমাৰ প্ৰশ্নটো আছিল কি শিৱৰাত্ৰি এইটো পূজা না ব্ৰত। প্ৰথম কথা, আচলতে শিৱৰাত্ৰি হ'ল এটা ব্ৰত। এই ব্ৰতটো কি কৰা হয় যে আগদিনাখন উপবাস থাকি বিছনা পত্ৰত শুবা নালাগে, মাটিত শুবা লাগে আৰু পিছদিনাখন ব্ৰত আহিব, অৰ্থাৎ আগদিনাখন উপবাস ৰাখি সবিজ ভাত খাই শয্যাত শুব নালাগে। শয্যাত নুশুই কি হ'ব যে ব্ৰত। এই ব্ৰতটো গোটেই দিনটো তেওঁ পিছদিনাখন উপবাস থাকি সন্ধিয়াৰ পৰা তেওঁ শিৱৰাত্ৰি ব্ৰতত মগ্ন হ'ব। এই ব্ৰতটো কেনেকুৱা যে 4টা প্ৰহৰ, ৰাতিটোক 4টা প্ৰহৰ অৰ্থাৎ 4টা ভাগত বিভক্ত কৰে ৰাতিৰ সময়খিনি। আমাৰ ধৰা সেইদিনাখন সূৰ্য অস্ত যাব 5:12 গধূলি। ইয়াৰ লগত গধূলিৰ সময় তুমি এক দণ্ড সময় বাদ দিব লাগিব। এক দণ্ড সময় বাদ দিলি কিমান আহিব যে 5:36 অৰ্থাৎ 5:36 পৰা আমাৰ শিৱৰাত্ৰি ব্ৰতৰ যিটো লিংগ অৰ্চনা, এই লিংগ অৰ্চনাটো আৰম্ভ হ'ব। এটা প্ৰহৰত 3 ঘণ্টা 4 মিনিট কৰি পূৰ্ব 8:40 লগিন অৰ্থাৎ 5:36 পৰা 8:40 লগিন এই সময়খিনি প্ৰথম প্ৰহৰ। এই প্ৰথম প্ৰহৰত আমি কি কৰিব লাগিব যে শিৱক পূজা কৰিব লাগিব। শিৱলিংগত তেওঁক এৱা গাখীৰেদি ধুব লাগিব। ওম হুং ইখানাই নম, এই মন্ত্ৰটোৱেদি কি এৱা গাখীৰেদি ধুব লাগিব। আৰু এৱা গাখীৰেদি ধোৱাৰ পিছত অৱশ্যে গংগা জলেদি ধুব লাগে। তাৰপিছত তেওঁক অৰ্ঘ্য দিব লাগিব। এশ অৰ্ঘ্য ওম হুং ইখানাই নম। ঠিক এনেদৰে আমাৰ সময়টো আহিব যে এই প্ৰথম প্ৰহৰৰ পূজাখিনি শেষ হোৱাৰ পিছত 8:40 পিছৰ পৰা পুনৰ 3 ঘণ্টা 4 মিনিট, এই 3 ঘণ্টা 4 মিনিটত দ্বিতীয় প্ৰহৰৰ পূজা অৰ্থাৎ 8:40 পৰা 11:44 44 এইখিনি সময়ক লগিন দ্বিতীয় প্ৰহৰৰ পূজা। 8:40 পৰা 11:46 লগিন দ্বিতীয় প্ৰহৰৰ পূজা। দ্বিতীয় প্ৰহৰত কি হ'ব যে তেওঁক মানে শিৱলিংগ শিৱাৰ্চন কৰিব লাগিল। তেওঁক কি কৰিম আমি দৈ দি ধুৱাম। দধি দি স্নান কৰাৰ পিছত পুনৰ গংগা জলেদি স্নান কৰি তেওঁক অৰ্চনা কৰিম। 11:46 পিছৰ পৰা আমি পুনৰ 3 ঘণ্টা 4 মিনিট যোগ দিয়া 2:48 লগিন আমি কি পাম তৃতীয় প্ৰহৰৰ পূজা। তৃতীয় প্ৰহৰত আমি তেওঁক পুনৰ তেওঁক স্নান কৰাব লাগিল। এই স্নান কৰি তেওঁক আমি কি কৰিম যে তেওঁক ঘি দি স্নান কৰাম। ঘি দি স্নান কৰে, তাৰপিছত পুনৰ পানী দি স্নান কৰে। তেওঁৰ যিখিনি আমি অৰ্চনা কৰিব লাগে সেইখিনি কৰিম। তাৰপিছত শেষ প্ৰহৰ অৰ্থাৎ 2:48 পিছৰ পৰা আমি 3 ঘণ্টা 4 মিনিট 5:12 অৰ্থাৎ ৰাতিপুৱা লগিন এই সময়খিনি কি চতুৰ্থ প্ৰহৰৰ পূজা। এই চতুৰ্থ প্ৰহৰৰ পূজাটো আমাৰ কি আহিব যে আমি তেওঁকটো গাখীৰ পানী দি ধুৱালো। চতুৰ্থ প্ৰহৰত আমি মধুই দি স্নান কৰোঁ। মধু মানে মৌ দি স্নান কৰে। তাৰপিছত গংগা জলেদি ধুই পুনৰ তেওঁক আমি পূজা পাঠ কৰিম। অৰ্থাৎ প্ৰথম প্ৰহৰত আমি ওম হুং ইখানাই নম এই মন্ত্ৰ, অৰ্ঘ্য দিয়তে ওম এশু অৰ্ঘ্য ওম হুং ইখানাই নম,
দ্বিতীয় প্ৰহৰত ওম হুম অঘোৰাই নম, অৰ্ঘ্য দিওঁতে ওম হুম এখু অৰ্ঘ্য ওম হুম অঘোৰাই নম। তৃতীয় প্ৰহৰটো তেওঁৰ বামদেৱ ৰূপ, ওম হুম বামদেৱাই নম। চতুৰ্থ প্ৰহৰটোত তেওঁৰ সদ্যজাত অৰ্থাৎ এইমাত্ৰ যেন সৃষ্টি হৈছে, ওম হুম সদ্যজাতাই নম। এইখিনি মন্ত্ৰ কৈ তেওঁৰ আমি অৰ্চনা কৰিম। এই অৰ্চনা কৰোঁতে সাধাৰণতে বিল্বপত্ৰ, কি ফুল? বিল্বপত্ৰ এক। 2 নম্বৰ হৈছে আমাৰ, আমি এইটো কি কওঁ যে ৰাজঘণ্টা ফুল বা ধতুৰা ফুল বা দুৰুমফুক। দুৰুমফুকৰ আন এটা নাম কি আছে, আমি দুৰুমফুকে কওঁ দেচোন, এইটো তিতা দ্ৰোণ পুষ্প। এই পুষ্পবিলাকেদি তেওঁক আমি কি দিব লাগে, যে তেওঁ অৰ্চনা কৰিব লাগে। এতিয়া এটা ব্ৰত, তেওঁক আমি অৰ্চনা কৰিম, তেওঁক ভক্তি কৰিম, তাৰ ফলত যেন আমাৰ কি হ'ব পাৰে, এই বিষয়টোলৈ যমপীড়া অৰ্থাৎ যমদূতে আমাক যাতে মৃত্যুৰ পিছত নিব নোৱাৰে, এটি কাৰণতে শিৱৰাত্ৰি ব্ৰত পালন কৰে। ইয়াৰ এটা চমু কাহিনী আছে। এই কাহিনীটো এনেকুৱা যে বাৰাণসীত একজন ব্যাধে চিকাৰ কৰি 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 গভীৰ ৰাতি তেওঁ ঘৰলৈ যাব নোৱাৰা হ'ল। শেষত কি হ'ল যে তেওঁ এডাল বেলৰ গছৰ ওপৰত তেওঁ যিখিনি চিকাৰ কৰিছিল পশু পক্ষী এইবিলাক একেবাৰে ওপৰত তুলি বেলগছৰ ওপৰত তেওঁ বহি থাকিল। গভীৰ নিশা চিচিৰ পূৰ্বা ধৰিলাক। চিচিৰ মানে হ'ল নিয়ৰ, টপ টপ নিয়ৰ পূৰ্বা ধৰিলাক। আৰু সেই নিয়ৰত তেওঁ ঠাণ্ডাত অলপ তেওঁ কঁপনিও উঠলাক, ঠাণ্ডা খালাক। এনেকুৱা সময়তে বেলৰ পাত জোকাৰণি খাই তলত সৰি পৰিল। আৰু সেই সৰি পৰা ঠাইখিনিতে এটা শিৱলিংগ আছিল, অৰ্থাৎ বেলৰ পাতবিলাক গৈ ক'ত পৰিলাক? লিংগত পৰিল। তেওঁ আৰু গম নাপায়। তেওঁ ঘৰক লগিন ৰাতিপুৱা গুচি আহিছে, চব মাংস টাংস লৈ। ঘৰত গৃহিণীয়ে তেওঁক ভাত দিবা যা যোগাৰ কৰিছে, তেওঁ স্নান টান কৰি ভাত খাব। এনে সময়তে একজন আলহী আহিল। আচৰিত কথা, ব্যাসজনৰ সেইদিনা মনত কি আহিল যে নহয়, মই ভাতখিনি খাৱাৰ আগে আগে তেওঁকে দিম দে। তেওঁ আলহীটোক তেওঁৰ ভাত খোৱা খাদ্যখিনি দি বহি থাকিল। এই নিয়মত তেওঁৰ পাৰণ হৈ গ'ল। অৰ্থাৎ পিছদিনাখন পাৰণ অট'মেটিক, তেওঁ গমেই নাপালা। এনেকুৱা সময়তে কি আহিল যে তেওঁৰ কিছুদিন পিছত মৃত্যু হ'ল। মৃত্যুত কি আহিল? যমদূতে তেওঁক নিবা আহিছে। তেওঁৰ আত্মাটো কিহে নিব? যমদূতে। প্ৰত্যেক জীৱকে যমদূতে লৈ যাওঁ বুলি কয়। কিন্তু যমদূত অহাৰ লগে লগে ইফালে শিৱৰ দূতবিলাকো আহি পাইছে। শিৱৰ দূতবিলাকে যমদূতবিলাকৰ লগত কাজিয়া কৰলাক। যমদূত পৰাজিত হ'ল। পৰাজিত হৈ যমৰ ওচৰত গুচি গ'ল। যমক ক'লাক যে এই কাহিনী, আমি আত্মাটো আনবা আহিছোঁ, কিন্তু শিৱদূতগিলা আমাক আনবা নিদিলাক। তেতিয়া যমে ক'লাক যে নহয়, য'ত শিৱদূত যায় তাত যমৰ কোনো কাম নাই। অৰ্থাৎ শিৱই হ'ল মুখ্য। গতিকে তেওঁ নিশ্চয় কিবা পুণ্য কৰিব লাগিব, বোল আমি গোটেইবিলাকে শিৱৰ লগত যাওঁ। এইবুলি শিৱৰ ওচৰত গ'ল। যাই আবেদন কৰলাক যে প্ৰভু, আপোনাৰ কি বোলো নহয়, তেওঁ মোক মোৰ লিংগত কি দিছিল? বিল্বপত্ৰ দিছিল অজানিতে। আৰু সেইকাৰণে তেওঁ কি পালাক? যে মুক্তি পালাক, শিৱলোক আহি পালাক। গতিকে যমৰাজে শেষত তেওঁৰ
পালি বহিৰাবিলাকক ক'লে যে নহয়, য'ত শিৱদূত যায় তাতে যমদূতৰ কোনো অধিকাৰ নাথাকে। এই বস্তুটোৰ পৰাই কি হ'ল যে নহয়, আমি মুক্তি পাব লাগিব, গতিকে আমি শিৱক অৰ্চনা কৰিব লাগিব। তেতিয়াৰ পৰা কি আহিল, সেইদিনাখন শিৱ চতুৰ্দশী আছিল। ব্যাধৰ যিটো কাহিনী, বেলগছত উঠা যিটো ৰাতি, সেইদিনা চতুৰ্দশী তিথি আছিল কৃষ্ণপক্ষৰ ফাল্গুন মাহৰ। আৰু সেইকাৰণে সেই চতুৰ্দশী তিথিটোৰ নাম কি তিথি নাম দিলা? শিৱ চতুৰ্দশী। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে শিৱ চতুৰ্দশী পালিত হয়। ই এটা ব্ৰত, পূজা নহয়। আমাৰ যেনেকে বামুণগিলাখনক আনি আনি পূজা কৰে, পূজা নহয় একচুৱেলি। আৰু যদি নিজে নাজানা, তেতিয়া সূৰ্য বিপ্ৰৰ হাতে, নট চন্দ্ৰ বিপ্ৰ, সূৰ্য বিপ্ৰৰ হাতে নীতি নিয়মখিনি কৰি তেওঁক অৰ্চনা কৰবা। এইখিনিয়ে হ'ল মূল কথা শিৱৰাত্ৰি ব্ৰতৰ। হ'ব?